এই যে দয়াং জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখনকৈ গেট খুলি দিয়াৰ পাছত গোলাঘাট জিলাখনত ইতিমধ্যে বিভিন্ন স্থানত বানে প্লাবিত কৰিছে আৰু হুৰাহুৰে বাঢ়িছে যি ধনশিৰ পানী আৰু ধনশিৰ বাহনী পানীৰ ফলত ইতিমধ্যে খুমটাই 10খনকৈ গাঁও ইতিমধ্যে প্লাবিত হৈছে আৰু মই বৰ্তমান উপস্থিত আছো খুমটাইৰ যি বদলিখোৱা অঞ্চলত ধনশিৰ নদীৰ এই মুহূৰ্তত পাৰত আমি উপস্থিত আছো আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছো নিউজ লাইভৰ দৰ্শকসকলক চাৰিওফালে কেৱল পানী যোৱা কেইদিন পূৰ্বে যি নাগালেণ্ডৰ বাহনী পানীৰ ফলত যথেষ্ট এই অঞ্চলৰ লোক ক্ষতিগ্ৰস্ত হৈছিল আৰু কিছু পানী কমাৰ পাছত পুনৰ এই যি দয়াং জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট খুলি দিয়াৰ পাছত ইতিমধ্যে নৈপৰীয়া ৰাইজৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে হুৰাহুৰে বাঢ়িছে এই ধনশিৰ পানী আৰু ইয়াৰ ফলত ইতিমধ্যে বিভিন্ন কৃষিভূমি ইতিমধ্যে নষ্ট হৈছে ইতিমধ্যে পানীত বুৰ গৈছে কৃষিভূমিসমূহ আৰু যিহেতু এতিয়া বাৰিষা সময় ধান লগোৱাৰ সময় আৰু খেতি পথাৰ ইতিমধ্যে নষ্ট হৈ পৰিছে তাৰ সমান্তৰালভাৱে যদি এনেধৰণে পানী আহি থাকে হয়তো আজি বিয়লি ভাগলৈকে সমগ্ৰ খুমটাই অঞ্চলত এটা প্লাবিত হ'ব ঘৰসমূহত ইতিমধ্যে পানী সোমাবলৈ আৰম্ভ কৰিছে আৰু যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আমি এই মুহূৰ্তত যেহেতু বদলিখোৱাৰ অঞ্চলত উপস্থিত আছো এগৰাকী সাধাৰণ লোক আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ দাদা যিহেতু আজি কিছুদিনৰ পূৰ্বে পানী হৈছিলে কিছু কমিছিলে যদিও কিন্তু পুনৰ দয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী খুলি দিয়াৰ পাছত ইতিমধ্যে সমগ্ৰ অঞ্চল প্লাবিত হৈ পৰিছে কি ক'ব এই মুহূৰ্তত হয় আজি আপোনাৰ এসপ্তাহমান আগতে আপোনালোকে সকলোৱে দেখিছে গমো পায় যেহেতু ডাঙৰকৈ বানপানী হৈছিলে শ বিঘা মাটি আপোনাৰ কৃষি পথাৰ আদি কৰি বহুতো নষ্ট হৈছিলে পানীটো শুকোৱা পাছতো আকৌ কৃষক ৰাইজে ধান ৰুবলৈ লৈছিলেই মানুহখিনি ধৰক ঘৰ ডেমেজ হোৱা ঘৰৰ পৰা তেওঁলোকে মানে আকৌ ঘৰটো অলপ ভাল কৰি আকৌ তেওঁলোকে ঘৰলৈ আহিব লওঁতে আজি আকৌ দেখিছোঁ পানী সোমাইছে সমগ্ৰ অঞ্চলটো বানৰ কবলত এতিয়া ক'বলৈ কিমানখন গাঁও প্ৰায় 10খনমান 9-10খনমান গাঁও হ'ব আৰু এনেধৰণে যদি পানী বাঢ়ি থাকে তেতিয়াহ'লে হয়তো আবেলি ভাগলৈ সম্পূৰ্ণভাৱে আবেলি ভাগত আপোনাৰ সম্পূৰ্ণ গাঁৱে 1 নং বুটলিখোৱা 2 নং বুটলিখোৱা বৰবালি টোপ মিঠাম চাপৰি জাতিপুতীয়া গাঁও আপোনাৰ বগৰণি আদি কৰি গোটেইখিনি গাঁৱৰে এটা কবলত পৰিব যেনেকৈ পানীটো বৃদ্ধি হৈছে এতিয়া দেখিব পোৱা গৈছে যথেষ্ট আৰু লগতে আৰু গড়াও বহুত গৈছে আপোনাৰ গড়াখহনীয়াও বহুত আপোনাৰ আমাৰ সমস্যা হৈ আছে গড়াই হয় নিশ্চয়কৈ ইতিমধ্যে আমি এই মুহূৰ্তত দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক কেনেধৰণে হুৰাহুৰে বাঢ়িছে ধনশিৰ পানী আৰু আবেলি ভাগলৈ হয়তো সমগ্ৰ এই বৃহত্তৰ অঞ্চলসমূহ বুৰ যাব আৰু এই মুহূৰ্তত আমি এগৰাকী ব্যক্তিক লগ পাইছোঁ যিহেতু আমি এইগৰাকী ব্যক্তিৰ বাসগৃহ যোৱা যি বাহনী পানীৰ ফলত যথেষ্ট ক্ষতিসাধন হৈছিলে আৰু এই মুহূৰ্তত কিছু পানী কমাৰ পাছত কিন্তু পৰিয়ালৰ লোক ঘৰখনলৈ আহিছিলে যদিও কিন্তু বৰ্তমান যোৱাকালিৰ পৰা ইতিমধ্যে ঘৰত পানী সোমাইছে কি ক'ব যিহেতু আপোনালোকৰ কিছুদিন পূৰ্বে পানী হৈছিলে আৰু এতিয়া পানী কমিছিলে যদিও পুনৰ আকৌ যোৱাকালিৰ পৰা পানী বৃদ্ধি পাইছে ঘৰৰ ভিতৰত আপোনাৰ পানী সোমাইছে কেনেধৰণৰ অসুবিধা হৈছে আমাৰ যথেষ্টখিনি অসুবিধা হৈছে আমাৰ যিটো পানী যোৱা সপ্তাহত হৈ গৈছিলে তেতিয়া আমাৰ গোটেই ঘৰৰ মানে যিমানখিনি সা সামগ্ৰী আছিলে প্ৰায় মানে পানীতেই গৈছে আজিও এতিয়া এসপ্তাহ নোহোৱা আগতে আপোনালোকে দেখিছে আকৌ আমাৰ একেইখিনি পানী আহি মানে যথেষ্টখিনি আমাৰ গৰু ছাগলীৰ পৰা ধৰি খেতি পথাৰৰ পৰা ধৰি ৰাইজৰ মানে বহুতখিনি অসুবিধা হৈছে আমি নদী কাষৰীয়া আমাৰ অঞ্চলত খোৱা পানীটো আমাৰ একেবাৰে অসুবিধা হৈছে আমাৰ টিউবৱেল আছে যদিও আমাৰ পানী আইৰণ আহে আমি ফিল্টাৰ কৰিবলৈ কোনো ব্যৱস্থা নাইকিয়া হৈছে আৰু যিটো আমাৰ চৰকাৰৰ ফালৰ পৰা যিটো পানী দিছে টেপত দিছে চাপৰ জেগাত দিছে কোনো মানে ডুব যায় মানে পানীত এতিয়া ভয় লাগিছে আপোনালোকৰ আমাৰতো যথেষ্ট ভয় হৈছে এতিয়া আপোনাৰ আজিৰ দিনটোত এনেকেই পানী বাঢ়িছে ৰাতিপুৱাৰ পৰা মানে ঘণ্টাত আপোনাৰ মানে কি ক'ম ঘণ্টাত আপোনাৰ 4-5 আঙুলকৈ বাঢ়ি আহিছে মানে পানীটো ঘৰৰ বস্তু সামগ্ৰীখিনি কি কৰিছে এতিয়া আমাৰ ঘৰৰ বস্তুখিনি যিখিনি আমাৰ মানে নিবলগীয়া বা যিখিনি ইয়াত আছে এতিয়া আমি কি কৰিম মানে বেলেগ জেগাত থ'বলৈ তেনেকৈ উপায়ো নাই আৰু যিখিনি পাৰিছে নিছোঁ যিখিনি পৰা নাই মানে এতিয়া আছে ইয়াতে আমাৰ এতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আপোনাৰ যথেষ্টখিনি অসুবিধা হৈছে কি আহ্বান জনাব যোৱা সময়ছোৱাত আপোনালোকে বানৰ যি সাহায্য পাইছিলে নে নাই আমি বৰ্তমান তেনেকৈ সাহায্য পোৱা নাই আমাৰ যোৱাবাৰ যিটো হৈছে আমি পোৱা নাই পাইছোঁ যদিও মানে কমটি পৰিমাণে মানে ধৰক কোনোবা এজন আহিছে যদিও তেনেকৈ কৰিছে বাকী আমাৰ যিজন জিতেন দাই কৈছে আমাক গোটেইখিনি কথা কৈ দিছে আমাৰ আৰু তাকে আমাৰ ইমানতে মানে হেৰি হৈছে আৰু যথেষ্ট অসুবিধা যথেষ্টখিনি অসুবিধা হৈছে